ছটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ সপোন দেখিছিল আৰু অসমৰ প্ৰতিটো সম্পদ প্ৰতিটো বায়'ডাইভাৰ্চিটি আৰু ৰাজনীতি সকলো ক্ষেত্ৰত থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি থকাটো বিচাৰিছিল আৰু এখন চৰকাৰে সেই কামটো আৰু জনসাধাৰণৰ সেই সপোনটো বাস্তৱ ৰূপ দিয়াত বহুখিনি আগবাঢ়ি গৈছে আৰু আমাৰ বিশ্বাস আছিল যে খিলঞ্জীয়া ভোটেৰে নিৰ্বাচিত হোৱা এখন চৰকাৰে আৰু খিলঞ্জীয়াৰ মনৰ কথাবোৰো বুজা এইজন মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে অসমৰ ৰাইজক এটা বাৰ্তা দিব এটা ৰিজাল্ট দিব আৰু সেই ৰিজাল্টটো আজি সমাগত আমি সকলোৱে ৰিজাল্টটো পাইছোঁ ভাল লাগিছে আমি আনন্দৰ মাজত আছোঁ কিন্তু আৰু বহু দূৰ আমি আগবাঢ়িবলৈ বাকী আছে কিন্তু সকলোকে লগত লৈ চৰকাৰ প্ৰশাসনক ক্ষিপ্ৰতাৰে এই কামবিলাক যাতে কৰে তাৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীজনে জাতিটোক যিটো দিছে জাতিটোৰ বিপদৰ সময়ত জাতিটোৰ কাষত থাকি জাতিটোৰ উদ্ধাৰৰ কাৰণে যি প্ৰক্ৰিয়া তেওঁ হাতত লৈছে তাৰ কাৰণে পুনৰবাৰ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জাতিক তেওঁ দিছে এটা সময়ত জাতিয়ে তেওঁক নিশ্চিতভাৱে ইয়াৰ ফলটো দিব অধিকাৰ ভোগ কৰি থকা ভূমিপুত্ৰসকলৰ কোনো ধৰণৰ অধিকাৰ সৰ্ব নোহোৱাকৈ চৰকাৰে এটা মেকানিজম তৈয়াৰ কৰিব লাগে এটা সূত্ৰ উলিয়াব লাগে যিটো সূত্ৰৰ দ্বাৰা এক্সিষ্টিং ট্ৰাইবেলবিলাকো ইয়াত সুৰক্ষিত হৈ থাকে আৰু ছটাকে জনগোষ্ঠীও নতুনকৈ যিবিলাক ট্ৰাইবেল হ'বলৈ গৈছে তেখেতলোকো সুৰক্ষিত হৈ থাকে আৰু তাৰ লগতে অসমৰ অসমীয়া সকলো জনগোষ্ঠী সুৰক্ষিত হৈ থাকে তাৰ এটা মেকানিজম তৈয়াৰ কৰিবৰ কাৰণে আমি চৰকাৰক কৈছিলোঁ আৰু চৰকাৰে নিশ্চিতভাৱে এটা মেকানিজম তৈয়াৰ কৰিছে এটা সূত্ৰ উলিয়াইছে আৰু যিসকল থলগিৰি ভূমিপুত্ৰ জনজাতীয় লোক আছে তেখেতলোকে শংকা কৰিবলগীয়া কথা নাই সংশয়ত ভুগিবলগীয়া কথা নাই কাৰণ মুখ্যমন্ত্ৰীজন সকলোৰে গতিকে তেখেতলোকৰ যদি কিবা দাবী দাবা আছে শংকা আছে মুখ্যমন্ত্ৰীজনৰ ওচৰত ক'ব লাগে নিৰ্বাচিত চৰকাৰখনৰ ওচৰত ক'ব লাগে আৰু আমিও যদি ক'ৰবাত 19-20 কৰিবলগীয়া হয় সকলোৰে স্বাৰ্থত আমিও সেইখিনি কৰিম কিন্তু ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোৰ আমি কোনো কাৰণত পিছ হুকি নাহোঁ